এয়া কি বনাম কওকচোন। বিলাহী 5টা লগতে 3টা পিঁয়াজ নহৰু শুকান জলকীয়া পেষ্ট বনাই থৈছোঁ। লাইট নাছিলে মিক্সিত পিচিবলৈ, সেইকাৰণে কদ্দুকছ কৰিলোঁ। এয়া কদ্দুকছ কৰা মেচিনটো এতিয়া মই আপোনালোকক ইয়াতলৈ কি আছে নে জীয়া মাছ, এয়া গৰৈ মাছ, এয়া চব নিমখত দি থৈছোঁ মৰিলে আদা জীয়া আছে। এয়া আজি মই গৰৈ মাছৰ শুকান মছলা দি বনাম, বহুত মজা লাগে, মোৰ ছোৱালীৰ ফেভৰেট হয়। এয়া চাওক ডাঙৰ বহুত দাম দেই বাপৰে। এয়া ডাঙৰ কেইটামান আছে, বাকী সৰু বাকী পানীত থৈ দিছোঁ। এয়া খাম আৰু কালি পৰহি মানে। এতিয়া মই ৰেডি কৰোঁ। টাৱাটো বহাই দিছোঁ, তেল অকণ দি টাৱাত তেল ইয়াত হালধি নিমখ দি দিছোঁ। কেৰাহীটো টাৱাটো গৰম হৈ গ'ল। মাছখিনি আগতে ভালকৈ ফ্ৰাই কৰি ল'ম। এতিয়া মোৰ মাছ ফ্ৰাইখিনি হৈ গ'ল, এতিয়া নমাই দিওঁ। আকৌ অকণ তেল দি দিলোঁ। এতিয়া মই এয়া টমেট' পেষ্ট, এয়া জলকীয়া এইখিনি যেতিয়ালৈকে তেল নোলায় তেতিয়ালৈকে ভাজি থাকিব লাগিব। কমচে কম আধা ঘণ্টা লাগিব। ইয়াতে মই এড কৰি দিম মাছখিনি। চাওক ইয়াতে এতিয়া বনি থাকিব আৰু এতিয়া গেছটো ল' কৰি এনেকৈ ঢাকি দিওঁ। তো এয়া মোৰ শুকান চাওক গৰৈ মাছৰ এয়া ৰেডি হৈ গ'ল। চাওক কিমান ধুনীয়া, আৰু শুকাবলৈ আছে, বহুত মজা লাগে খাই দেই। পানীখিনি শুকাব আৰু অকণমান, পানী দিয়া নাই কিন্তু। মোৰ গৰৈ মাছ ৰেডি। কিমান ধৈৰ্য ধৰি বনাব লাগে ন, লাহেকৈ হিলাব দেই। চাওক শুকান লগতে দালি হ'ব লাগে।